Hello guys, welcome to my channel MP Academy. মোৰ চেনেলে তোমালোকক স্বাগতম জনাইছো। যেনে তোমালোকে জানা যে মই ইন্ডিয়ান পলিটি বাই লক্ষ্মীকান্তখন সামাৰাইজ কৰি আছো কিতাপখন। ঠিক আছে, আমি লাষ্ট পঢ়িছিলো ইন্ডিয়ান কাউন্সিল এক্ট 1861, তাৰ পিছত পঢ়িছিলো ইন্ডিয়ান কাউন্সিল এক্ট 1892। আজি আমি পঢ়িম ইন্ডিয়ান কাউন্সিল এক্ট 1909। তাৰ আগতে মই ৰিকুৱেষ্ট কৰিম গাইজ, যদি তোমালোকে ফাৰ্স্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছা প্লিজ সাবস্ক্ৰাইব কৰিবা চেনেলটো, আৰু যোনটো সাইডৰ বেল আইকনটো আছে প্লিজ প্ৰেছ কৰি দিবা। ঠিক আছে, আৰু ভিডিওটো যদি ভাল লাগে চাই তোমালোকে লাইক কৰিবা। ঠিক আছে, সো আজি ক্লাসটো আমি স্টার্ট কৰো। আজি আমাৰ ক্লাস হ'ল ইন্ডিয়ান কাউন্সিল এক্ট 1909। ঠিক আছে, কোনটো 1909 ঠিক আছে, আমি আগতে তোমাক কৈছিলো যে ইন্ডিয়ান কাউন্সিল এক্টটো কিয় আনিছিলে। ইন্ডিয়ান মেম্বাৰ্সবোৰ লেজিসলেটিভ বা এক্সিকিউটিভ কাউন্সিলস, ঠিক আছে, মানে ভাইসরয় কাউন্সিলসত এড কৰিবৰ কাৰণে যাতে ইন্ডিয়ান মানুহবোৰ ব্ৰিটিছৰ লগত লগ খাই থাকক আৰু এনেকুৱা কিবা ৰেভল্ট টাইপৰ বা আন্দোলন এগেইনষ্ট নকৰক ব্ৰিটিছৰ। হেতু কাৰণে ইন্ডিয়ান মানুহ এড কৰি আছিলে। হেতু কাৰণে তিনটা এক্ট আনিছিলে তেন ইন্ডিয়ান মেম্বাৰবোৰ এড কৰিবৰ কাৰণে তেহেতৰ কাউন্সিলত 1861, 1892, 1909। আমি বাকি দুটা চালো, এটো লাষ্ট এক্ট এটো আমি চাই লওঁ এবাৰ এটো কি কি হ'ল। ঠিক আছে, সবতকে প্ৰথমত মই এটা কথা কৈ লওঁ, এই এক্টটো মাৰ্লো মিন্টো এক্ট বুলি কোৱা যায় বা মাৰ্লো মিন্টো ৰিফৰ্মছ বুলি কোৱা যায়। ঠিক আছে, মাৰ্লো মিন্টো ৰিফৰ্মছ বুলি কোৱা যায়, মাৰ্লো মিন্টো। যদি তুমি কেতিয়াবা ইন্ডিয়ান হিষ্ট্ৰীত বা পলিটিক্সত যদি এনেকুৱা কিবা শব্দ দেখা, মাৰ্লো মিন্টো ৰিফৰ্মছ ডেছ দি পানি দুটা নাম লিখা থাকে, তেনেকুৱা যদি কিবা দেখা, তাত কি হয় প্ৰথমটো যোনটো নাম থাকে সেইটো সেক্ৰেটাৰী থাকে, সেক্ৰেটাৰী অফ স্টেট, আৰু এইজন যে থাকিব ভাইসরয় থাকিব, ভাইসরয় অফ ইন্ডিয়া। ঠিক আছে, সেক্ৰেটাৰী এণ্ড ভাইসরয় এওঁলোকৰ নামটো এনেকে লিখে। ঠিক আছে, সেক্ৰেটাৰী নামটো এনেকে লিখিব, ভাইসরয় নামটো প্ৰথমজন সেক্ৰেটাৰী, সেকেণ্ডজন ভাইসরয়। ঠিক আছে, এই এক্টটো মাৰ্লো মিন্টো ৰিফৰ্মছ বুলি কোৱা যায়। ঠিক আছে, সো আমি ইয়াৰ ফিচাৰ্ছখিনি চাওঁ, কি কি আছিলে ফিচাৰ্ছখিনি। যেনেকৈ বাকীকেইটা এক্টত আছিলে সেম, লেজিসলেটিভ কাউন্সিলছত চেণ্ট্ৰেল এণ্ড প্ৰভিন্স দুইটাতে ইন্ডিয়ান মেম্বাৰ্স বেছিকে এড কৰিবলৈ ধৰিলে। ঠিক আছে, বেছিকে ইন্ডিয়ান মেম্বাৰ্স এড কৰিবলৈ ধৰিলে। চেণ্ট্ৰেল আগতে আছিলে 16টা মেম্বাৰ আছিলে, এতিয়া 60 কৰিলে, অলমোষ্ট 4-5 গুণা বঢ়াই দিলে মেম্বাৰ। মানে লেজিসলেটিভ কাউন্সিলছটো বহুত ইনক্ৰিজ কৰি গৈ আছে। ঠিক আছে, লেজিসলেটিভ কাউন্সিল বহুত পাৱাৰ দি গৈ আছে, বহুত ইন্ডিয়ান মেম্বাৰ্স দি গৈ আছে লেজিসলেটিভ কাউন্সিলছটো, আমি দেখিব পাই এইটোকে পাইছো। ঠিক আছে, ইয়াত অলপমান চেঞ্জ আনিলে। কি চেঞ্জ আনিলে? অফিচিয়েলস মেম্বাৰ চেণ্ট্ৰাল মেজৰিটি আছে, মানে একো চেঞ্জ কৰা নাই, আগতে যেনেকৈ আছে তেনেকৈ আছে। অফিচিয়েলস মেম্বাৰ অফিচিয়েল চেণ্ট্ৰাল মেজৰিটি আছে। ঠিক আছে নাই, অফিচিয়েল মেজৰিটি চেণ্ট্ৰাল মেজৰিটি আছে। বাট ষ্টেটত কি আছে? ষ্টেটত নন অফিচিয়েলস মেজৰিটি আছে। ঠিক আছে, নন অফিচিয়েলস মেজৰিটি আছে। তাৰমানে কি বুজিলা, চেণ্টাৰটো একো চেঞ্জ কৰা নাই, ষ্টেটত কি চেঞ্জ কৰিলে, এতিয়া ইণ্ডিয়ান মেম্বাৰ ষ্টেটত বেছি থাকিব। ঠিক আছে, ইণ্ডিয়ান মেম্বাৰ বেছি থাকিব, ব্ৰিটিছ মেম্বাৰ কম থাকিব ষ্টেট লেজিসলেটিভ চেণ্টাৰ। ঠিক আছে, বুজিলা। থাৰ্ড ফাংচন, থাৰ্ড কি চেঞ্জ হ'ল, থাৰ্ড ফিচাৰ্ছ কি ইয়াৰ? থাৰ্ড ফিচাৰ এইটো হ'ল যে আমি আগৰ পৰা চাই আহিছোঁ লেজিসলেটিভ কাউন্সিলছটো অলপমান পাৱাৰ দি আহি আছে। এইটো এক্টত আৰু অলপ পাৱাৰ দি দিলে। এতিয়া বাজেটত ৰিজলিউশনছ পাছ কৰিব পাৰিব। ঠিক আছে, এতিয়া বাজেটত এওঁলোকে ৰিজলিউশনছ পাছ কৰিব পাৰিব, আৰু এক্সিকিউটিভক কাউণ্টাৰ কুৱেশ্যনো সুধিব পাৰিব। বাজেটৰ ৰিজলিউশনছ মানে কি, এটা বাজেটৰ এগেইনষ্টো কৰিব পাৰিব। যেনে বাজেট এটা পাছ কৰিছে নহয়, সেই বাজেটটো এগেইনষ্টত যে এইটো বাজেট হ'ব নোৱাৰে বুলি তাতে কুৱেশ্যনছ কৰিব পাৰিব। আগতে এইটো নোৱাৰিছিলে, জাষ্ট এটা অপিনিয়ন দিব পাৰিছিলে তেওঁলোকে। ঠিক আছে, এনেকুৱা কৰিলে ভাল আছিলে তেনেকুৱা এটা অপিনিয়ন দিব পাৰিছিলে। বাছ এইটো এক্টৰ পৰা তেওঁলোকে সেই সেই বাজেটখনৰ অপ'জো কৰিব পাৰে, আৰু এক্সিকিউটিভক কুৱেশ্যনছো সুধিব পাৰে। কুৱেশ্যনছ মিন এগেইনষ্টত কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, বুজিলা। লেজিসলেটিভ কাউন্সিলছৰ অলপমান পাৱাৰটো আৰু বঢ়াই দিলে এইটো এক্টত। ঠিক আছে, এইটো ফ'ৰ্থ কামটো কি কৰে তেওঁলোকে,
ফৰ্থ কামটো আমি এতিয়ালৈকে চাই আহিছোঁ যে যিমানখিনি মেম্বাৰ এড কৰিছে ইণ্ডিয়ান মেম্বাৰ্ছ অনলি লেজিসলেটিভত ঠিক আছে এক্সিকিউটিভত একো মেম্বাৰ এড কৰা নাই হয়নে লাষ্ট এক্টলৈকে এক্সিকিউটিভত এতিয়ালৈকে এজনো মেম্বাৰ এড কৰা নাই বাট 19019 এক্টত এক্সিকিউটিভত কোনো মেম্বাৰ এড কৰিবলৈ ধৰিলে ঠিক আছে 19019 এক্টত এক্সিকিউটিভ কাউন্সিলৰটো মেম্বাৰ এড কৰিবলৈ ধৰিলে এনেকুৱা যোনজন ফাৰ্ষ্ট মেম্বাৰ আছিল যোনজন ভাইসৰয় এক্সিকিউটিভ কাউন্সিলত এড হৈছিল তেওঁৰ নাম আছিল সত্যেন্দ্ৰ এসপি সিনহা ঠিক আছে সত্যেন্দ্ৰ প্ৰসাদ সিনহা ইজন ফাৰ্ষ্ট মেম্বাৰ যোনজন ভাইসৰয় এক্সিকিউটিভ কাউন্সিলত এড হৈছিল ঠিক আছে বাৰে বাৰে বুজাই আছো যে এতিয়ালৈকে এক্সিকিউটিভ কাউন্সিলত এড কৰা নাছিল এইটো লতে এক্সিকিউটিভ কাউন্সিলত এড কৰিছে আৰু এজন ল মেম্বাৰ আছিল ঠিক আছে ল মেম্বাৰ আছিল তাৰ মানে কি বুজিলে এক্সিকিউটিভ কাউন্সিল যে গ'ল এজন মিনিষ্টাৰ বনিব মানে তেওঁ এজন ল মিনিষ্টাৰ বনি যাব ঠিক আছে তেওঁ এজন ল মিনিষ্টাৰ বনি যাব বুজিলা এটো পইণ্ট এতিয়া বহুত ইম্পৰ্টেন্ট এটা পইণ্ট আছে বহুত ইম্পৰ্টেন্ট সো গাইস এইটো পইণ্ট অকমান ধ্যান দি শুনিবা বহুত ইম্পৰ্টেন্ট গাইস তোমালোকে যে হিষ্ট্ৰী পঢ়ি আছা এটা কথা গম পাবা যে এই 1909 টাইমটো মুসলিম লীগৰ ফৰ্মেশন হৈ আছিল ঠিক আছে মুসলিম লীগৰ ফৰ্মেশন হৈছিল সো মাৰ্লোমিন্টই কি কৰিলে এহতি মিলি পানি সেপাৰেট ইলেক্টৰেল দিলে কমিউনিকেল ৰিপ্ৰেজেন্টেশন শব্দটো আনিলে তেওঁলোকে কমিউনিকেল ৰিপ্ৰেজেন্টেশন শব্দটো আনিলে ঠিক আছে কমিউনিকেল ৰিপ্ৰেজেন্টেশনস তেওঁলোকে এই শব্দটো আনিলে কমিউনিকেল ৰিপ্ৰেজেন্টেশনস তেওঁলোকে প্ৰথমবাৰৰ বাবে ধৰ্মক আধাৰ কৰি বিভাজন কৰি দিলে ঠিক আছে ধৰ্মটো আধাৰ মানি ইলেকশনৰ বিভাজন কৰিলে হিন্দু মুসলিম বেলেগ বেলেগ কৰি দিলে ধৰ্ম আধাৰত ঠিক আছে তেওঁলোকে কি কৰিলে মুসলিমক সেপাৰেট ইলেক্টৰেল দিলে কাক দিলে মুসলিমক সেপাৰেট ইলেক্টৰেল দিলে এই শব্দবোৰ মনত থবা এই কিৱৰ্ডছ হেকানে মই ইংলিছত কৈ আছো কিৱৰ্ডছ ঠিক আছে তাৰ মিনিংবোৰ মই বুজাই দিম ঠিক আছে বাট এই শব্দবোৰ যে মই কৈ আছো ইংলিছত এইবোৰ কিৱৰ্ডছ হয় কিৱৰ্ডছ তুমি সদায় মুখস্থ থবা সেপাৰেট ইলেক্ট্ৰড ঠিক আছে ইলেক্টৰেট দিলে সেপাৰেট ইলেক্টৰেট মানে কি হল কথাটো যদি কোনো মুসলিম মানুহ ইলেকশনত থিয় হয় দেন তেওঁ অনলি মুসলিম মানুহে ভোট দিব ঠিক আছে কথাটো বুজি পালা যদি কোনোবা মুসলিমস মানুহ ইলেকশনত থিয় হয় তেওঁ জিকা হাৰা সব ডিপেন্ড কৰে অনলি মুসলিমস মানুহৰ ভোট তাৰ মানে অনলি মুসলিমস মানুহে হে মানুহজনক ভোট দিব তোমালোকে আগলৈ পঢ়িবা যে আম্বেদকাৰে যেতিয়া কনস্টিটিউশনস বনাইছিলে তেতিয়া কনস্টিটিউশন যেটা বনাইছিলে আৰ্টিকল 325 আগলৈ পঢ়িবা আৰ্টিকল 325 এই ইলেক্ট্ৰল সেপাৰেট ইলেক্ট্ৰল সিস্টেমটো খতম কৰি পেলালে তোমালোকে আজিকালি দেখিছা আজিকালি এনেকুৱা একো নহয় এজনে মেম্বাৰ থিয় হ'ব সবে ভোট দিব তাত কোনো ধৰ্ম আধাৰত কোনো সেপাৰেশনস নাই আজিকালি এটো আৰ্টিকল 325 ঠিক আছে 325 ত আম্বেদকাৰে এটা আৰ্টিকল ডক্টৰ বি আৰ আম্বেদকাৰে এটা কনস্টিটিউশনস বনাই আছিল তেতিয়া এই সেপাৰেট ইলেক্টৰটো খতম কৰি দিলে ঠিক আছে সো এইবোৰ লিংক কৰি পঢ়িবা এখন লিংক কৰি পঢ়িলে কি হ'ব তোমালোক ভালকে মনত থাকিব আৰু আগলৈ বহুত কথা বুজি পাই যাবা আগলৈকে বুজিলা না হেইটো কাৰণে এই যে মাৰ্লোমিন্টো যোনটো আছিলে মাৰ্লোটো বা সেক্ৰেটাৰী অফ ষ্টেট তেখেতটো ব্ৰিটেইনত থাকে বাট যোনজন মিন্টো আছিলে ভাইসৰয় সেই ভাইসৰয় জনে কি কয় ফাদাৰ অফ কমিউনিকেল ইলেক্টৰেট এই কমিউনিকেল ইলেক্টৰেট ফাদাৰ বনাই পেলালে এখেতক ফাদাৰ কয় ইফ এমসিকিউ কোৱেশ্চনস গাইস এইবোৰ এমসিকিউ কোৱেশ্চনস সো অলপ মনত থবা কোনটো একটা সেপাৰেট ইলেক্টৰেল আহিছিলে
কোনটো এক্টৰ ফাৰ্ষ্ট ইলেকশ্যনৰ শব্দটো শুনিছিলে কোনটো এক্টৰ ফাৰ্ষ্ট এক্সিকিউটিভ মেম্বাৰ নন অফিচিয়েল এক্সিকিউটিভ মেম্বাৰ এড কৰিছিলে এইবোৰ এমসিকিউ কোৱেশ্যনছ ঠিক আছে ইমান ডাইৰেক্টলি কোৱেশ্যনবোৰ নুসুধে অলপ ঘূৰাই পানি সুধিব বাট এইবোৰ এমসিকিউজ কোৱেশ্যনছ ঠিক আছে ভাইচৰয় কোন আছিলে ঠিক আছে এই যে যোনজন লৰ্ড মিণ্টক কিয় নকলে সৰি মিণ্টকটো কলে মাৰ্লিক কিয় নকলে ফাৰ্ডাৰ বিলাক এইবোৰ এমসিকিউজ কোৱেশ্যনছ সো অলপ কথাবোৰ ধ্যান দি পঢ়ি যাবা লিংক কৰি পঢ়িবা সব বুজি পাবা লাষ্ট পইণ্ট আমি চাইছিলো আগতে সেপাৰেট ৰিপ্ৰেজেন্টেশন সবকে দি আছিলে হয়নে এতিয়া সেপাৰেট ৰিপ্ৰেজেন্টেশন ডিমান্ড সবে কৰিব লইলে ৰিপ্ৰেজেন্টেশন মানে আমি লাষ্ট একটু চাইছিলো যে এক্সিকিউটিভ লেজিসলেটিভ কাউন্সিলছত এড কৰিবৰ কাৰণে ইন্ডিয়ান হুনি এড কৰিবৰ কাৰণে ভাইসৰয় ৰিপ্ৰেজেন্টেশন দিয়ে কিছুমান অৰ্গানাইজেশনছে আৰু এনেকুৱা সৰু সৰু অৰ্গানাইজেশন বহুত আছে মানে ডিমান্ড কৰিব লইলে যে আমাকো মানে আমাৰ অৰ্গানাইজেশনৰ মানুহ যাতে লেজিসলেটিভ কাউন্সিলত যায় আমি নমিনেশনস দিম আমি ৰিপ্ৰেজেন্টেশন দিম ভাইসৰয় নমিনেট কৰিলে আমি ৰিপ্ৰেজেন্টেশন দিম তেনেকে প্ৰেসিডেন্সি কৰ্পোৰেচন চেম্বাৰ অফ কমাৰ্চ ইউনিভাৰ্সিটি সৰু ইউনিভাৰ্সিটি হে সবে মানে ডিমান্ড কৰিব লইলে সেপাৰেট ৰিপ্ৰেজেন্টেশনৰ কাৰণে ঠিক আছে বুজিলা এটা সামাৰাইজ কৰি দিও গুটে কথাখিনি ঠিক আছে গুটে কথাখিনি সামাৰাইজ কৰিছো সৰুকৈ শুনি লবা একদম শৰ্টকাটত ঠিক আছে এতিয়া এক্সিকিউটিভ মেম্বাৰ এড কৰিলে ইন্ডিয়ান মেম্বাৰ ঠিক আছে এক্সিকিউটিভ ব্ৰাঞ্চত ইন্ডিয়ান মেম্বাৰ এড কৰিলে লেজিসলেটিভ কাউন্সিলছত আৰু মানুহ এড কৰিলে অফিচিয়েলছ মেজৰিটি সেন্টাৰত আছিল নন অফিচিয়েলছ মেজৰিটি প্ৰভিন্সত আছে লেজিসলেটিভ কাউন্সিলৰ ফাংচনছ খিনি বহাই দিলে এতিয়া ৰিজল্যুশনছ পাস কৰিব পাৰে এগেইনষ্ট কোৱেশ্যনছ কৰিব পাৰে এক্সিকিউটিভক ঠিক আছে যিটো ফাৰ্ষ্ট এক্সিকিউটিভ মেম্বাৰ আছিলে যুত ইন্ডিয়া ফাৰ্ষ্ট এক্সিকিউটিভ মেম্বাৰ আছিলে যোনজন ভাইসৰয় এক্সিকিউটিভ কাউন্সিলছত এড হৈছিলে হেজনৰ নাম আছিল সত্যেন্দ্ৰ প্ৰসাদ সিনহা তেওঁ এজন ল মেম্বাৰ আছিলে হেতু কাৰণে তেওঁ ল মিনিষ্টাৰ বনিব সেপাৰেট ইলেক্টৰ শব্দটো কমিউনিকেল ৰিপ্ৰেজেন্টেশন শব্দটো প্ৰথমবাৰৰ বাবে এটো এক্টত শুনিব পৰা গল সেপাৰেট ৰিপ্ৰেজেন্টেশন সবে খুজিবলৈ ধৰিলে প্ৰেসিডেন্সিস কৰ্পোৰেচনস চেম্বাৰ অফ কমাৰ্চ ইউনিভাৰ্সিটিজ আৰু লোকেল যিমান অৰ্গানাইজেশন আছে মানে ম্যাক্সিমাম অৰ্গানাইজেশনে সেপাৰেট ৰিপ্ৰেজেন্টেশন বিচাৰিবলৈ ধৰিলে ঠিক আছে আৰু এই এক্ট 1909 এক্ট মাৰ্লো মিন্টো ৰিফৰ্মছ বুলি কোৱা যায় মাৰ্লো মিন্টো ৰিফৰ্মছ বুলি এটো কাৰণে কোৱা যায় হেতু টাইমত মাৰ্লে আছিল সেক্ৰেটাৰী অফ ষ্টেট মিন্টো আছিল ভাইসৰয় অফ ইণ্ডিয়া বহুত সহজ কোৱেশ্যন বহুত সহজ বহুত ধুনিয়াকৈ বুজাই দিলো গাইস মই বহুতকৈ বুজাইছো বাট কথা এইটাই অকন বহলাই বুজাব লাগিব যাতে তোমালোক কনসেপ্টটো ক্লিয়াৰ হয় এটা শব্দ মই 2-3 বাৰকৈ কৈছো যাতে কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে সো গাইস আজি ভিডিও মই সদায় টিপছটো দিয়ে থাকো তোমালোকক আজি এটা টিপছ দিম যে মেমৰাইজ কৰিবলৈ চেষ্টা নকৰিবা কথাবোৰ কনসেপ্টটো ক্লিয়াৰ ৰাখিবা সদায় ঠিক আছে আৰু এটা কথা কম প্লিজ নোটস বনাই যাবা যেতিয়া পঢ়িছা নোটস বনাই গৈ থাকিবা পিছত বহুত দেৰি হৈ যাব পিছত ঘূৰি আহি মই পঢ়িলৰ আগতে নোটস বনাম পাছত হেতু নকৰিবা নোটস বনালে বহুত ইজি হয় ৰিভিজনছ কৰিবৰ কাৰণে বহুত ইজি হয় সো প্লিজ ইজ মাই হাম্বল ৰিকুৱেষ্ট টু অল অফ ইউ প্লিজ নোটস বনাবা ঠিক আছে সো গাইস যদি ভিডিওটো চাই তোমালোক অকমানো ভাল লাগিলে যদি কিবা ভ্যালু এড কৰিব পাৰিলে তোমালোক ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা এন্ড নেক্সট ভিডিওত আমি গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1990 লৈ আহি আছো ঠিক আছে বাই বাই সি ইউ ইন দ্য নেক্সট ভিডিও